ইউনাইটেড লিভিং ফাউণ্ডেশ্যন ধেমাজি ডিষ্ট্ৰিক্টৰ চিলাপথাৰৰ পৰা তেওঁলোকে খুব ধুনীয়াকৈ সামাজিক কাম কাজ কৰি আছে। NGOটোৱে বিগত দিনসমূহত বিভিন্ন শিক্ষামূলক স্বাস্থ্য সেৱামূলক বিভিন্ন কামত নিয়োজিত হৈ আছে। গতিকে তেওঁলোকৰ লিগেল ডকুমেণ্টছ মানে ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱা নাছিল আৰু ৰেজিষ্ট্ৰেশ্যন পোৱা নাছিল। তেওঁলোকে আমাৰ লগত যোগাযোগ কৰাত আমি তেওঁলোকক আজি ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন এক্টৰ আণ্ডাৰত যিটো NGO ৰেজিষ্ট্ৰেশ্যন হয় সেই এক্টমতে তেওঁলোকৰ গোটেই ৰেজিষ্ট্ৰেশ্যন প্ৰচেছখিনি কমপ্লিট কৰি চাৰ্টিফিকেটটো ডেলিভাৰ কৰিছোঁ। আমাৰ কনচাল্টেঞ্চিৰ ফালৰ পৰা আজিলৈকে প্ৰায় 300ৰো অধিক ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আমি কমপ্লিট কৰি গাইড কৰিছোঁ। ডকুমেণ্টছ পাৰ্টটো বা অনলাইন প্ৰচেছখিনি কেনেকৈ কৰে তেওঁলোকে গম নাপায়, গোটেইখিনি প্ৰচেছ আমি গাইড কৰি 300তকৈও অধিক লোকক আমি NGO সংস্থা, এছ'চিয়েশ্যন, ছ'চাইটি, ক্লাব আদিসমূহত সহায় কৰিছোঁ। তো আপোনালোকেও যদি বিচাৰে আপোনালোকৰ নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ ক্লাব, ছ'চাইটি, NGO, এছ'চিয়েশ্যন বা স্কুলসমূহ, তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে। ধন্যবাদ।